নমস্কাৰ এবাৰ আৰক্ষীৰ ঘৰ ভাঙিলে প্ৰচণ্ড ধুমুহাই এবাৰ আৰক্ষীৰ ঘৰ তছনছ কৰা দেখিবলৈ পোৱা গৈছে বৰহমপুৰত এনেদৰে আৰক্ষীৰ ঘৰ ভঙাৰ লগতে আৰক্ষীৰ কাৰ্যালয় ভঙাৰ সমান্তৰালভাৱে এতিয়া আহত হৈছে আৰক্ষী বিষয়া অৰ্থাৎ প্ৰচণ্ড এজাক ধুমুহা আহিছিল বৰহমপুৰত আৰু তাৰ পাছতে এডাল প্ৰকাণ্ড গছ উভালি পৰে ভাঙে আৰু এই আৰক্ষীৰ কাৰ্যালয়তে ভাঙি পৰাৰ পৰিপ্ৰেক্ষিতত তছনছ হৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ লগতে আৰক্ষী বিষয়া এতিয়া আহত হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰচণ্ড ধুমুহাই ধ্বংস কৰিলে অসম আৰক্ষীৰ কাৰ্যালয় ভাঙি তছনছ কৰিছে প্ৰচণ্ড ধুমুহাই আৰু প্ৰচণ্ড ধুমুহাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী আৰক্ষী বিষয়া এটা ডাঙৰ খবৰ প্ৰকাণ্ড গছ ভাঙি পৰিল আৰক্ষীৰ কাৰ্যালয়ত আৰু তাৰ পাছতে আৰক্ষীৰ কাৰ্যালয় ভাঙি তছনছ হৈছে আজবাব সামগ্ৰী তছনছ হোৱা পৰিলক্ষিত হৈছে ধুমুহাত তছনছ হ'ল এনেদৰে আৰক্ষীৰ কাৰ্যালয়ৰ লগতে নথিপত্ৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ নষ্ট হৈছে বৰহমপুৰত প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত অসম আৰক্ষী কাৰ্যালয় আহত গুৱাহাটীৰ পৰা অহা হিচাপ পৰীক্ষক সুজল বিশ্বাস নামৰ এগৰাকী বিষয়া আৰু ধুমুহাৰ ফলত বৰহমপুৰ বামুণী সংযোগী পথত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু প্ৰকৃতিৰ তাণ্ডৱ লীলাৰ বাবে বিদ্যুৎ সেৱা এতিয়া ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে অঞ্চলটোত আমি সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত কিছু দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম প্ৰচণ্ড ধুমুহাই কেনেদৰে ধ্বংস কৰিছে এতিয়া আৰক্ষীৰ কাৰ্যালয় আমি সেই দৃশ্যাংশ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ দৃশ্যাংশ মন কৰক এয়া হৈছে আৰক্ষীৰ কাৰ্যালয় এজাক ধুমুহাই নিমিষতে সকলো তছনছ কৰিলে আৰক্ষীৰ কাৰ্যালয় ভাঙি তছনছ কৰিছে আৰু আৰক্ষীৰ কাৰ্যালয়ৰ ভিতৰত থকা বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ এনেদৰে এতিয়া তছনছ বা নষ্ট হোৱা পৰিলক্ষিত হৈছে আমি সেই এক্সক্লুচিভ দৃশ্যাংশ দেখাইছোঁ ধুমুহাত তছনছ হৈছে এতিয়া বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ বৰহমপুৰত প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে নৱম অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয় আৰু আহত হৈছে গুৱাহাটীৰ পৰা অহা হিচাপ পৰীক্ষক সুজল বিশ্বাস নামৰ এগৰাকী আৰক্ষী বিষয়া ধুমুহাৰ ফলত বৰহমপুৰ আৰু বামুণী সংযোগী পথত যাতায়াত ব্যৱস্থা এতিয়া ব্যাহত হৈ পৰিছে আৰু প্ৰকৃতিৰ এই তাণ্ডৱ লীলাৰ বাবে বিদ্যুৎ সেৱা এতিয়া ব্যাহত হৈ পৰিছে অঞ্চলটোত আৰু বৰহমপুৰত প্ৰচণ্ড ধুমুহাত এনেদৰে ক্ষতিগ্ৰস্ত হৈছে নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় ধুমুহাত তছনছ হৈছে আৰক্ষী কাৰ্যালয়ৰ লগতে নথিপত্ৰ প্ৰচণ্ড ধুমুহাত গুৰুতৰভাৱে আহত হয় এগৰাকী আৰক্ষী বিষয়া এডাল প্ৰকাণ্ড গছ ভাঙি পৰে আৰক্ষী কাৰ্যালয়ৰ বাসগৃহত আৰু তাৰ তেতিয়াই এনেদৰে এতিয়া বহু সামগ্ৰী আজবাব সামগ্ৰী নষ্ট হোৱাৰ সমান্তৰালভাৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ এনেদৰে নষ্ট হোৱা বা শেষ হোৱা ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে কিছু মন্তব্যও আছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম অসমৰ পৰা আহিছোঁ অডিট কৰাত আছিলোঁ এতিয়া আজিৰ পৰা আমাৰ অডিটটো আৰম্ভ হৈছে তো এই বৰষুণটো হ'ল আমি একো গমেই নাপালোঁ হঠাতে চিলিংখন তাৰ ওপৰত গছৰ গছ আছিলে গছৰ ডাল এটা ভাঙি পৰিল আৰু এইটো চিলিং লৈ আমাৰ মূৰৰ ওপৰত পৰিল তো তাত কি হ'ল মোৰ মূৰটো অকণমান ফাটিলে আৰু হাতত অকণমান লাগিছে মোৰ আৰু আপুনি হাতত আঘাত কৰিছে যে ধুমুহা আহিছিলে আপোনালোকে কাম কৰি আছিলে ন কাম কৰি আছে আমাৰ ব্ৰহ্মপুৰৰ 9 PBNৰ যিটো হেডকোৱাৰ্টাৰ আছে তাত হৈছে 5:40 মানত হৈছে হঠাৎ এবাৰ ধুমুহা আহি গ'ল আমাৰ উদিত চলি আহিছে এজি উদিত তেওঁলোকে বহি চেক কৰি আছে RC কেজুক চব চেক কৰি আছে সেই সময়তে ডাঙৰ প্ৰকাণ্ড গছ হ'ব পাৰি আমাৰ যিটো আমাৰ CA ৰুমটো টুৱাইচি ৰুমটো আৰু প্লাছ আমাৰ ৰিজাৰ্ভ ব্ৰাঞ্চটো ভাঙি পেলাই হেঁচা মাৰি ধৰিলে আমাৰ যিজন ছিনিয়ৰ ভাও আহিছিলে তেওঁ মূৰটো ফাটিলে আমি ইতিমধ্যে হাস্পতাল পঠিয়াইছোঁ আমাৰ অফিচৰ RC কেজবুক তাৰপিছত বিল ৰেজিষ্টাৰ গোটেই কমপ্লিট ঠান বান হৈ ক'ত কেনেকৈ পৰিছে মানে পোৱা নাই এতিয়াও মানে গছ পৰি পেলাই আমাৰ এনেকুৱা অৱস্থা হৈছে আমি যদি ওচৰত যাওঁ ওপৰে মানে গছবিলাকে হেঁচা মাৰি ধৰিব পাৰে এইখিনি লগতে ডাঙৰ ডাঙৰ গছ প্ৰকাণ্ড গছ এই ইকুলিক গছজোপা অফিচৰ ওচৰত পৰি প্ৰকাণ্ড গছ পৰিব এতিয়াও হেঁচা মাৰি আছে যিহেতু লাইট চাইট আমাৰ এনেকুৱা কানেকশ্যন হৈ গৈছে লাইট চাইটো কানেকশ্যন আছে সেই সময়ত পটককৈ নমোৱাটো আহিলে সেই সময়ত আমি লাইন কাটিবলৈ সুবিধা নহ'ল যেনে তেনে কৰি পেলাই আমি কিছুমান বস্তু আনিছোঁ আৰু যিখিনি বস্তু মানে উলিয়াব পৰা নাই এতিয়াও মানে উলিয়াব পৰা নাই কাৰণ গোটেই চাৰিওফালে আন্ধাৰ হৈ আছে বিশেষকৈ
আমাৰ যিজন গুৱাহাটীৰ পৰা বৰ দুৰ্ভাগ্য যে আমাৰ যিকেইজন অডিট অফিচাৰ আহিছিল সেইজন এজন মাথা ফাটি গ'লগৈ, সেইজনক আমি হাস্পতালত লৈছোঁ। বাকী যিকেইজন অডিট আছে 4জনৰ সেইকেইজনৰ লেপটপ মানে নষ্ট হৈছে, প্লাছ লগতে তেওঁলোকৰ চশমা চশমা যাৱতীয় যিখিনি আছে নষ্ট হৈ গৈছে। তেখেতসকলে কাম কৰি আছিল নেকি? তাতে আমি কাম কৰিয়ে আছিলোঁ, মানে কেচবুক RC ৰেজিষ্টাৰ টেঞ্জিছ তেওঁলোকে চেক কৰি আছে বতা থাকে। অডিট চলি আছিল? অডিট চলি আছে আমাৰ। আজি আহিছে অডিট, তেওঁলোকে অডিট চলি আছে। অডিট থৈ তেওঁলোকে প্ৰকাণ্ড গছজোপা পৰি গ'ল। ইয়াৰ বাহিৰে আৰু কিবা ক্ষতি হৈছে নেকি? বাকী ক্ষতি হৈছে মানুহ কেইজনমান আমাৰ জখম হৈছে, এতিয়াও মানুহ চাব পৰা নাই ক'ত কি হৈছে ভালকে। গতিকে অফিচৰ বস্তুবিলাক একদম প্ৰায় ডেমেজ হৈ গৈছে আমাৰ। আৰু দেখা পোৱা গৈছে যে বিভিন্ন বহুত গছ গছনি ভাগা দেখা পোৱা গৈছে। বহুত গছ গছনি ডাল পাত চাৰিফালে ভঙি পৰিছে, ধৰিব পৰা নাই। এতিয়া আন্ধাৰ হৈ আছে, লাইটো নাই। এতিয়া আমি যিখিনি কষ্ট কৰি পাৰিব পাৰোঁ সেইখিনি আনিছোঁ। এনেকুৱা হৈ গৈছে আমি তললৈ গ'লে আমাকে হেঁচা মাৰি ধৰি মাৰিব পাৰে। এজনৰ কি মাথা ফাটিছে? এজন ছিনিয়ৰ যিজন ফাউণ্ডত গুৱাহাটীৰ পৰা আহিছিলে তেওঁজনৰ মাথা ফাটিছে। আমি ইতিমধ্যে হস্পিটেলত পঠিয়াই দিছোঁ। তেখেতৰ কি অৱস্থা হৈছে এতিয়াও আমি খবৰ ল'ব পৰা নাই। যিহেতু আমাৰ যিখিনি অফিচৰ ৰেকৰ্ড আছে, RC কেচবুক যিখিনি আছে, ঠান বা হৈ বৰষুণত তিতি পেলাই ভিজি পৰি পৰিছে। সেইখিনি আমি টানাটি সকলো আচবাব মানে ধ্বংস হৈ গৈছে, পুৰা সকলো বস্তু ডেমেজ হৈ। কিন্তু ঘপককৈ যে এনেকৈ আহিলে আমি কোনো পৰ্যায়ত ধৰিব নোৱাৰোঁ। কিন্তু আজি দুৰ্ভাগ্যবশত আমাৰ যিজন একাউণ্ট ছিনিয়ৰ ফাও আছিল, মই তেখেতে একেলগে আছিলোঁ, প্ৰকাণ্ড গছজোপা দেখুৱাই পেলাই আমি অকল বাহিৰত নহ'বা আমি দুইজনেও স্পট ডেথ হ'লোহেঁতেন। আমি AG অসমৰ পৰা আহিছোঁ, অডিট কৰাত আছিলোঁ। এতিয়া আজিৰ পৰা আমাৰ অডিটটো আৰম্ভ হৈছে। তো এই বৰষুণটো হ'ল, আমি একো গমেই নাপালোঁ। হঠাতে চিলিংখন, তাৰ ওপৰত গছ, ওচৰত গছ আছিলে, গছৰ ডাল এটা ভাঙি পৰিল আৰু এইটো চিলিং লৈ আমাৰ মূৰৰ ওপৰত পৰিল। তো তাত কি হ'ল, মোৰ মূৰটো অকণমান ফাটিলে আৰু হাতত অকণমান লাগিছে। মোৰ আৰু আপুনি হাতত আঘাত হৈছে যে ধুমুহা আহিছিলে, আপোনাৰ কাম কৰি আছিলে ন? কাম কৰি আছে। আমাৰ ব্ৰহ্মপুৰ 9 PBNৰ যিটো হেডকোৱাৰ্টাৰ আছে তাত হৈছে 5:40 মানত হৈছে। হঠাৎ এবাৰ ধুমুহা আহি গ'ল, আমাৰ অডিট চলি আহিছে, AG অডিট তেওঁলোকে বহি চেক কৰি আছে, RC কেজুক চব চেক কৰি আছে। সেই সময়তে ডাঙৰ প্ৰকাণ্ড গছজোপা পৰি আমাৰ যিটো আমাৰ CA ৰুমটো, TYC ৰুমটো আৰু প্লাছ আমাৰ ৰিজাৰ্ভৰ ব্ৰাঞ্চটো ভাঙি পেলাই হেঁচা মাৰি ধৰিলে। আমাৰ যিজন ছিনিয়ৰ ভাও আহিছিলে তেওঁৰ মূৰটো ফাটিলে। আমি ইতিমধ্যে হাস্পতালত পঠিয়াইছোঁ। আমাৰ অফিচৰ RC কেচবুক, তাৰপিছত বিল ৰেজিষ্টাৰ গোটেই কমপ্লিট ঠান বান হৈ ক'ত কেনেকৈ পৰিছে মানে পোৱা নাই। এতিয়াও মানে গছ পৰি পেলাই আমাৰ এনেকুৱা অৱস্থা হৈছে, আমি যদি ওচৰত যাওঁ ওপৰে মানে গছবিলাকে হেঁচা মাৰি ধৰিব পাৰে এইখিনি। লগতে ডাঙৰ ডাঙৰ গছ, প্ৰকাণ্ড গছ, এই ইকুলিক গছজোপা অফিচৰতে পৰি প্ৰকাণ্ড গছ পৰিব, এতিয়াও হেঁচা মাৰি আছে। যিহেতু লাইট চাইট আমাৰ এনেকুৱা কানেকশ্যন হৈ গৈছে, লাইট চাইটো কানেকশ্যন আছে, সেই সময়ত পটককৈ নমোৱাটো আহিলে সেই সময়ত আমি লাইন কাটিবলৈ সুবিধা নহ'ল। যেনে তেনে কৰি পেলাই আমি কিছুমান বস্তু আনিছোঁ আৰু যিখিনি বস্তু মানে উলিয়াব পৰা নাই, এতিয়াও মানে উলিয়াব পৰা নাই। কাৰণ গোটেই চাৰিফালে আন্ধাৰ হৈ আছে। বিশেষকৈ আমাৰ যিজন গুৱাহাটীৰ পৰা বৰ দুৰ্ভাগ্য যে আমাৰ যিকেইজন অডিট অফিচাৰ আহিছিল সেইজন এজন মাথা ফাটি গ'লগৈ, সেইজনক আমি হাস্পতালত লৈছোঁ। বাকী যিকেইজন অডিট আছে 4জনৰ সেইকেইজনৰ লেপটপ মানে নষ্ট হৈছে, প্লাছ লগতে তেওঁলোকৰ চশমা চশমা যাৱতীয় যিখিনি আছে নষ্ট হৈ গৈছে। তেখেতসকলে কাম কৰি আছিল নেকি? তাতে আমি কাম কৰিয়ে আছিলোঁ, মানে কেচবুক RC ৰেজিষ্টাৰ টেঞ্জিছ তেওঁলোকে চেক কৰি আছে বতা থাকে। অডিট চলি আছিল? অডিট চলি আছে আমাৰ। আজি আহিছে অডিট, তেওঁলোকে অডিট চলি আছে। অডিট থৈ তেওঁলোকে প্ৰকাণ্ড গছজোপা পৰি গ'ল। ইয়াৰ বাহিৰে আৰু কিবা ক্ষতি হৈছে নেকি? বাকী ক্ষতি হৈছে মানুহ কেইজনমান আমাৰ জখম হৈছে, এতিয়াও মানুহ চাব পৰা নাই ক'ত কি হৈছে ভালকে। গতিকে অফিচৰ বস্তুবিলাক একদম প্ৰায় ডেমেজ হৈ গৈছে আমাৰ। আৰু দেখা পোৱা গৈছে যে বিভিন্ন বহুত গছ গছনি ভাগা দেখা পোৱা গৈছে। বহুত গছ গছনি ডাল পাত চাৰিফালে ভঙি পৰিছে, ধৰিব পৰা নাই। এতিয়া আন্ধাৰ হৈ আছে, লাইটো নাই। এতিয়া আমি যিখিনি কষ্ট কৰি পাৰিব পাৰোঁ সেইখিনি আনিছোঁ। এনেকুৱা হৈ গৈছে আমি তললৈ গ'লে আমাকে হেঁচা মাৰি ধৰি মাৰিব পাৰে। এজনৰ কি মাথা ফাটিছে? এজন ছিনিয়ৰ যিজন ফাউণ্ডত গুৱাহাটীৰ পৰা আহিছিলে তেওঁজনৰ মাথা ফাটিছে। আমি ইতিমধ্যে হস্পিটেলত পঠিয়াই দিছোঁ। তেখেতৰ কি অৱস্থা হৈছে এতিয়াও আমি খবৰ ল'ব পৰা নাই। যিহেতু আমাৰ যিখিনি অফিচৰ ৰেকৰ্ড আছে, RC কেচবুক যিখিনি আছে, ঠান বা হৈ বৰষুণত তিতি পেলাই ভিজি পৰি পৰিছে। সেইখিনি আমি টানাটি সকলো আচবাব মানে ধ্বংস হৈ গৈছে, পুৰা সকলো বস্তু ডেমেজ হৈ। কিন্তু ঘপককৈ যে এনেকৈ আহিলে আমি কোনো পৰ্যায়ত ধৰিব নোৱাৰোঁ। কিন্তু আজি দুৰ্ভাগ্যবশত আমাৰ মানুহ জখম দেখাইছে নাই বেনেজৰ আৰু ক'ত আছে ক'ত? itu sakit tuh naik aku
দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ অসম আৰক্ষী কাৰ্যালয় এনেদৰে এতিয়া ভাঙি তছনছ হোৱা দেখিবলৈ পোৱা গৈছে এজাক তীব্ৰবেগী ধুমুহাই নিমিষতে সকলো তছনছ কৰা পৰিলক্ষিত হৈছে প্ৰচণ্ড ধুমুহাই ধ্বংস কৰিলে অসম আৰক্ষীৰ কাৰ্যালয় প্ৰচণ্ড ধুমুহাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী আৰক্ষী বিষয়া আৰু প্ৰকাণ্ড গছ ভাঙি আৰক্ষীৰ কাৰ্যালয়ৰ ওপৰতে পৰিছে আৰু ধুমুহাত তছনছ হৈছে আৰক্ষীৰ কাৰ্যালয় লগতে নথিপত্ৰ বৰহমপুৰত প্ৰচণ্ড ধুমুহাত ব্যাপক ক্ষতিগ্ৰস্ত হৈছে নৱম আৰক্ষী অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় আহত হৈছে গুৱাহাটীৰ পৰা যোৱা হিচাপ পৰীক্ষক সুজল বিশ্বাস নামৰ এগৰাকী বিষয়া আৰু ধুমুহাৰ ফলত বৰহমপুৰ বামনি সংযোগী পথত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু প্ৰকৃতিৰ তাণ্ডৱ লীলাৰ বাবে এনেদৰে এতিয়া বিদ্যুৎ সেৱাও ব্যাহত হোৱা পৰিলক্ষিত হৈছে আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ প্ৰকাণ্ড গছ ভাঙি পৰিছে ধুমুহাত তছনছ হৈছে এনেদৰে আৰক্ষী কাৰ্যালয়ৰ লগতে অতি গুৰুত্বপূৰ্ণ কিছু নথি পত্ৰ নষ্ট হোৱা পৰিলক্ষিত হৈছে বৰহমপুৰত প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় আহত হৈছে গুৱাহাটীৰ পৰা যোৱা হিচাপ পৰীক্ষক সুজল বিশ্বাস নামৰ এগৰাকী বিষয়া আমি এক্সক্লুচিভ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ যেহেতু ৰাজ্যত এতিয়া প্ৰকৃতিৰ তাণ্ডৱ লীলা আৰু তাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী বতাহ ধুমুহা বিস্তৰ ক্ষতিসাধন বজ্ৰপাতৰ দৰে আশংকা ব্যক্ত কৰি এনেদৰে হাই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া প্ৰকৃতিৰ তাণ্ডৱ লীলা আৰু এইবাৰ আৰক্ষীৰ কাৰ্যালয় ভাঙি চুৰমাৰ কৰিছে তছনছ হৈছে অসম আৰক্ষীৰ কাৰ্যালয় বতাহ ধুমুহা তছনছ হৈছে অসম আৰক্ষীৰ কাৰ্যালয় প্ৰচণ্ড ধুমুহাই তছনছ কৰিলে আৰক্ষীৰ কাৰ্যালয় আৰু ধুমুহাত আহত হৈছে এগৰাকী আৰক্ষী বিষয়াও আৰু নগাঁৱৰ বৰহমপুৰত প্ৰচণ্ড ধুমুহাত এনেদৰে ক্ষতিগ্ৰস্ত হ'ল নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ পুনৰবাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম অসমৰ পৰা আহিছোঁ অডিট কৰাত আছিলোঁ এতিয়া আজিৰ পৰা আমাৰ অডিটটো আৰম্ভ হৈছে এই বৰষুণটো হ'ল আমি একো গমেই নাপালোঁ হঠাতে চিলিংখন তাৰ ওপৰত ওচৰত গছ আছিলে গছৰ ডাল এটা ভাঙি পৰিল আৰু এইটো চিলিং লৈ আমাৰ মূৰৰ ওপৰত পৰিল তাত কি হ'ল মূৰটো অকণমান ফাটিলে আৰু হাতত অকণমান লাগিছে মোৰ আৰু আপুনি হাতত আঘাত হৈছে যে ধুমুহা আহিছিলে আপোনাৰ কাম কৰি আছিলে ন কাম কৰি আছে আমাৰ ব্ৰহ্মপুৰৰ 9 PBNৰ যিটো হেডকোৱাৰ্টাৰ আছে তাত হৈছে 5:40 মানত হৈছে হঠাৎ এবাৰ ধুমুহা আহি গ'ল আমাৰ উদিত চলি আহিছে এজি উদিত তেওঁলোকে বহি চেক কৰি আছে RC কেজুক চব চেক কৰি আছে সেই সময়তে ডাঙৰ প্ৰকাণ্ড গছ পৰি আমাৰ যিটো আমাৰ CA ৰুমটো টুৱাইচি ৰুমটো আৰু প্লাছ আমাৰ ৰিজাৰ্ভ ব্ৰাঞ্চটো ভাঙি পেলাই হেঁচা মাৰি ধৰিলে আমাৰ যিজন চিনিয়ৰ ভাও আহিছিলে তেওঁৰ মূৰটো ফাটিলে আমি ইতিমধ্যে হাস্পতালত পঠিয়াইছোঁ আমাৰ অফিচৰ RC কেজবুক তাৰপিছত বিল ৰেজিষ্টাৰ গোটেই কমপ্লিট থান বান হৈ ক'ত কেনেকৈ পৰিছে মানে পোৱা নাই এতিয়াও মানে গছ পৰি পেলাই আমাৰ এনেকুৱা অৱস্থা হৈছে আমি যদি ওচৰত যাওঁ ওপৰে মানে গছবিলাকে হেঁচা মাৰি ধৰিব পাৰে এইখিনি লগতে ডাঙৰ ডাঙৰ গছ প্ৰকাণ্ড গছ এই ইকুলিক গছজোপা অফিচতে পৰি প্ৰকাণ্ড গছ পৰিব এতিয়াও হেঁচা মাৰি আছে যিহেতু লাইট চাইট আমাৰ এনেকুৱা কানেকশ্যন হৈ গৈছে লাইট চাইটো কানেকশ্যন আছে সেই সময়ত পটককৈ নমোৱাটো আহিলে সেই সময়ত আমি লাইন কাটিবলৈ সুবিধা নহ'ল যেনে তেনে কৰি পেলাই আমি কিছুমান বস্তু আনিছোঁ আৰু যিখিনি বস্তু মানে উলিয়াব পৰা নাই এতিয়াও মানে উলিয়াব পৰা নাই কাৰণ গোটেই চাৰিওফালে আন্ধাৰ হৈ আছে বিশেষকৈ আমাৰ যিজন গুৱাহাটীৰ পৰা বৰ দুৰ্ভাগ্য যে আমাৰ যিকেইজন অডিট অফিচাৰ আহিছিল সেইজন এজন মাথা ফাটি গ'লগৈ সেইজনক আমি হাস্পতালত পঠিয়াইছোঁ বাকী যিকেইজন অডিট আছে চাৰিজনৰ সেইকেইজনৰ লেপটপ মানে নষ্ট হৈছে প্লাছ লগতে তেওঁলোকৰ চশমা চশমা যাৱতীয় যিখিনি আছে নষ্ট হৈ গৈছে তেখেতসকলে কাম কৰি আছিল নেকি তাৰে আমি কাম কৰিয়ে আছিলোঁ মানে কেছবুক RC ৰেজিষ্টাৰ টেঞ্জিছ তেওঁলোকে চেক কৰি আছে বতাহ থাকে অডিট চলি আছিল অডিট চলি আছে আমাৰ আজি আহিছে অডিট তেওঁলোকে অডিট চলি আছে অডিট থকা প্ৰকাণ্ড গছজোপা পৰি গ'ল ইয়াৰ বাহিৰে আৰু কিবা ক্ষতি হৈছে নেকি বাকী ক্ষতি হৈছে মানুহ কেইজন মানে আমাৰ জখম হৈছে এতিয়াও মানুহ চাব পৰা নাই ক'ত কি হৈছে ভালকৈ গতিকে অফিচৰ বস্তুবিলাক একদম প্ৰায় ডেমেজ হৈ গৈছে আমাৰ আৰু দেখা পোৱা গৈছে যে বহুত গছ গছনি ভাগা